নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল। আমি বিভিন্ন ধৰণৰ টিমবিলাকৰ শ্বট এনালাইচিছ কৰি আছোঁ। আজি SRH ছানৰাইজাৰ্ছ হায়দৰাবাদ টিমটোৰ আমি আলোচনা কৰিবলৈ ওলাইছোঁ। আৰু যোৱাবাৰ তেওঁলোক ৰানাৰ্ছ আপ হৈছিলে, যোৱাবাৰ ফাইনেলখন জিকিব নোৱাৰিলে, KKR হাতত পৰাস্ত হ'ল। তথাপিতো তেওঁলোকে যথেষ্ট ভাল খেলিছিলে যোৱাবাৰ। গতিকে এই টিমটোৰ প্লেইং 11টো কেনেকুৱা হ'ব পোনপ্ৰথমে আমি সেইটো চাই লওঁ। SRHৰ একাদশ এনেকুৱা হ'ব পাৰে: ট্ৰেভিছ হেড আৰু অভিষেক শৰ্মা, তাৰপাছত ঈশান কিষণ, নীতিশ কুমাৰ ৰেড্ডী, হেনৰিছ ক্লাছেন, অনিকেত বৰ্মা, অভিনৱ মনোহৰ, পেট কামিন্স অধিনায়ক, হৰ্ষল পেটেল, ৰাহুল চাহাৰ আৰু মহম্মদ ছামি। বেছি স্পিন ফ্ৰেণ্ডলি কণ্ডিশ্যনত তেওঁলোকে এডাম জাম্পাকো নমাব পাৰে। এতিয়া আহিলোঁ SRH টিমটোৰ ষ্ট্ৰেংথৰ কথা, শক্তিৰ কথা। এওঁলোকৰ শক্তিটো মেইনলি বেটিং এওঁলোকৰ মেইন শক্তি। আৰু তেওঁলোকৰ বেটিঙত আপোনালোকে এক্সপ্ল'চিভ বেটিং দেখিবলৈ পায়, বিস্ফোৰক বেটিং দেখিবলৈ পায়। তেওঁলোকৰ হাতত আছে ট্ৰেভিছ হেড, ডাঙৰ বেটাৰ, অভিষেক শৰ্মা আছে, হেনৰিছ ক্লাছেন আছে, নীতিশ ৰেড্ডী। এইসকল সাধাৰণতে মুখ্য চেহেৰা টিমটোৰ। গতিকে এওঁলোকেতো পূৰা ধামাকা দি থকা আমি দেখিবলৈ পাইছিলোঁ, যোৱাবাৰো ভাল খেলিছিলে। আৰু লগতে এবাৰ ঈশান কিষণ নতুনকৈ আহিছে, টিমত জইন কৰিছে, তেখেতো ভাল বেটাৰ এজন। গতিকে এওঁলোকৰ বেটিং চব ফালৰ পৰা সাধাৰণতে চাবলৈ গ'লে পূৰা এটেকিঙৰ ওপৰত বেছি গুৰুত্ব দিয়ে। আৰু বলিঙৰ কথা ক'বলৈ গ'লে এইবাৰ মহম্মদ ছামিক ল'লে। পেট কামিন্সটো আগৰ পৰা আছেই, স্পিনত এডাম জাম্পা আনিছে, ভাল স্পিনাৰ, আৰু লগতে ৰাহুল চাহাৰটো আছিলে, কিনিছে। গতিকে এওঁলোকৰ যিটো সাধাৰণতে স্পিন আৰু পেচ ঠিকেই আছে, মোটামুটি পেচতো মজাই আছে, পেচ বলিঙত। ছামিও যিহেতু আহি গৈছে, ছামিয়েতো কনচিষ্টেণ্টলি ভাল কৰে, কামিন্সটো আছে। বাকী বলিঙতো ভালেই হৈছে, বেটিঙতো ঠিকেই আছে, মোটামুটি টিমটো হ'ল ঠিকেই আছে। এতিয়া আহিলে উইকনেছৰ কথা, দুৰ্বলতা আছে, নথকা নহয়। টিমটো যিমান শক্তিশালী দেখা পালেও তাত দুৰ্বলতা থাকিবই। গতিকে দুৰ্বলতা কি হ'ব পাৰে? মেইন কথা হ'ল যে এওঁলোকৰ যিটো টিম, এইটো টিমে এটা পেচত খেলে। প্ৰথমৰ পৰা শেষলৈকে মানে বেটাৰ যিমান সোপা বেটাৰ আছে গোটেইবিলাকে এটেকৰ ওপৰত গুৰুত্ব দিয়ে। প্ৰথমৰ বলটোৰ পৰা ছিক্স মাৰিবলৈ চাই, বেটাৰ যিমানেই আহক যোনেই নাহক ছিক্সৰ ওপৰত ডিল কৰে। ছিক্সৰ বেপাৰী বুলি ক'লেও ভুল নহ'ব, 6-4ৰ বেপাৰী। গতিকে এওঁলোকৰ এটাই ধান্দা যে কেনেকৈ 4-6 মাৰিব পাৰোঁ। সেয়া লাগিলে হেড হওক, সেয়া লাগিলে অভিষেক হওক, সেয়া লাগিলে নীতিশ ৰেড্ডী হওক, সেয়া লাগিলে ক্লাছেন হওক, সেয়া লাগিলে এতিয়া ঈশান কিষণ আহিছে, তেওঁৰ ধান্দা একেটাই হয় সাধাৰণতে, তেওঁ একেই। গতিকে চাবলৈ গ'লে এওঁলোকৰ উধৰ পৰা মুধলৈ গোটেই যিমান বেটাৰ আছে সকলোৱে মৰাৰ ওপৰত গুৰুত্ব দিয়ে। গতিকে এনেকুৱা ক্ষেত্ৰত কি হয়, যদি সোনকালে উইকেট গুচি যায় 2-3টা, তেতিয়া টিমটো বহুত বিপদত পৰিব পাৰে। কাৰণ খেল চলোৱা মানুহৰ অভাৱ আমি টিমটোত দেখিবলৈ পাওঁ। খেল সাধাৰণতে চলোৱা মানুহ নাই টিমটোত। গতিকে খেল চলোৱা মানুহ যদি নাথাকে, এনেকুৱা ধৰণৰ বেটিং লাইন আপ যদি হয়, আগতে আমি PBKS টিমটো এটা সময়ত তেনেকুৱা আছিলে, উধৰ পৰা মুধলৈ গোটেইখিনি হিটাৰ আছিলে, আৰু ৰখোৱা মানুহ এটাও নাই। আৰু ৰখোৱা মানুহ নাথাকিলে বহুত বিপদ হয় টিমটো। আৰু আমি এইটো SRH টিমটো IPLৰ ফাইনেলত দেখিবলৈ পালোঁ যোৱাবাৰ। উধৰ পৰা মুধলৈ মৰা মানুহ বহুত আছিলে, কিন্তু টিমটো যেতিয়া বিপদত পৰিলে সেই 100+ ৰানতে অল আউট হৈ পৰিলে ফাইনেলখনত। গতিকে বেছি ৰান কৰিব নোৱাৰিলে। সেই তেনেকুৱা ধৰণৰ কথাই হয় যে এনেকৈ যদি উধৰ পৰা মুধলৈ মৰা মানুহ থাকে বহুত দিগদাৰ হৈ যায়। কেতিয়াবাতো বহুত 250 ৰান কৰি দিব, কিন্তু সদায় সেইটো একেটা গতিত খেলিলে, তেনেকৈ গতিত খেলিলে সদায় একেটা মানে ষ্টাইলত খেলিলে কামত নিদিয়ে। কি কাৰণে কামত নিদিয়ে? কেতিয়াবা বলিং পিছো হৈ যাব পাৰে, বেটাৰৰ কাৰণে অসুবিধা হ'ব পাৰে। তেনেকুৱা ৰখাই খেলা মানুহ লাগিব, খেল চলাই খেলা মানুহ লাগিব। এতিয়া ডুবাইৰ পিচ, ভাৰতে য'ত খেলি আহিলে ন, য'ত এতিয়া চেম্পিয়নছ ট্ৰফি, তাত আপোনালোকে দেখিবলৈ পালে তেনেকৈ খেল চলাই খেলা মানুহ লাগিছিলে। সেই কেতিয়াবা তেনেকুৱা হৈ যায়, তেনেকুৱা পিচ যদি কেতিয়াবা দি দিয়ে মৰিলে আৰু, তেনেকুৱা কথাটো। বাকী যি কি নহওক ঠিকেই আছে টিমটো। যোৱাবাৰতো তেনেকৈ ফাইনেল পাই গৈছিলে, যোৱাবাৰ তেনেকৈ এটেকিং কৰি মেলি ফাইনেল পাই গৈছিলে। কিন্তু ফাইনেলত আচল মছলাটো পালে। এনেকুৱা ধৰণৰ খেল সকলোতে নাখাতে, যিহেতু সকলো বস্তুতে একেটা ফৰ্মুলা নাখাতে। গতিকে সেইটো যোৱাবাৰ মছলাটো পালে SRH বেছি মানে এনেকুৱা হয়, জোখতকৈ বেছি কিবা এটা নিৰ্দিষ্ট পৰিমাণে থাকিলে ভাল, কিন্তু জোখতকৈ বেছিকৈ থাকিলেও বেয়া। গতিকে অকণমান খেল চলোৱা মানুহ লাগিছিলে মাজত, সেইটো নাই কাৰণে তেওঁলোকে বিপদ হ'ব পাৰে। বাকী যি কি নহওক, এইবাৰ টিমটো প্লে' অফ পাব নাপাব মই আগতীয়াকৈ ক'ব নিবিচাৰোঁ। গতিকে এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিম। ভাল লাগিলে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব। তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ অনাৰ প্ৰতিশ্ৰুতিৰে মই বিদায় মাগিছোঁ। ধন্যবাদ।